নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ানক ব্ৰেকিং নিউজ মুকলি হৈ আহিছে তেওঁ কৈছে যে কোভিডৰ তৃতীয় লহৰ আহিলে কিদৰে মোকাবিলা কৰিব ৰাজ্য চৰকাৰে জনালে কেশৱ মহন্তই কিন্তু কোভিডৰ যি তৃতীয় লহৰ আহিছে এয়া দ্বিতীয় লহৰতকৈ অধিক ভয়ানক আৰু এই কোভিডৰ তৃতীয় লহৰ শিশু আৰু 30ৰ পৰা 45 বছৰ লোকৰ আৰু 50 বছৰৰ ভিতৰৰ লোকৰ বেছি আক্ৰমণৰ মৃত্যু ঘটনা দেখা গৈছে আৰু ইতিমধ্যে কোভিডৰ তৃতীয় লহৰ আহিলে কেনেদৰে মোকাবিলা কৰিব ৰাজ্য স্বাস্থ্য বিভাগে এই তৃতীয় লহৰত বিশেষকৈ শিশুসকল আক্ৰান্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে কিন্তু যাৰ বাবে ইতিমধ্যে এতিয়াৰ পৰা কোভিডৰ এই তৃতীয় লহৰৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য স্বাস্থ্য বিভাগে আৰু তৃতীয় লহৰত অতিকে প্ৰয়োজনীয় হ'ব লগা শিশুসকলৰ বাবে ICU নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে আৰু গোলাঘাটৰ আজি কোভিড পৰিস্থিতি বুজ লৈ মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আৰু ইতিমধ্যে গোলাঘাটৰ 10খন জিলা বিচনাযুক্ত শিশু ICU আৰু নিৰ্মাণৰ কাম ইতিমধ্যে শীঘ্ৰে আৰম্ভ কৰিছে বুলি জনাইছে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে আনহাতে ৰাজ্যৰ অন্যান্য চিকিৎসা মহাবিদ্যালয়তো এই অস্থায়ী ICU নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু ইফালে মন্ত্ৰীগৰাকীৰ গোলাঘাট কোভিডৰ চিকিৎসালয় উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে বৰ্তমান থকা 24খন বিচনাযুক্ত ICU 10খন বিচনাযুক্ত ইতিমধ্যে ICU কেম্প ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে তাৰপিছতো জিলা উপায়ুক্ত কাৰ্যালয়খনৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে এক বৃহৎ বৈঠকত মিলিত হয় সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আনহাতে গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো যিহেতু ৰাজ্যত বিজেপি চৰকাৰে গঠন কৰিছে তাৰপিছতে খহনীয়া আৰম্ভ কৰিছে কংগ্ৰেছ হাগ্ৰামা আৰু ইয়াত কৈছে হাগ্ৰামা মহিলাৰ এৰি এতিয়া বিজেপিত যোগদান কৰিছে MCLৰ বিজিত প্ৰাৰ্থী আৰু ইয়াত কৈছে যে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ শোচনীয় প্ৰদৰ্শন আগবঢ়োৱা হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF দলৰ এক মোক্ষম আঘাত লাগিছিল কিন্তু ইয়াৰ পিছতে ইয়াত MCLৰ বিজিত গৌৰা নাৰ্জাৰে BPF দল ত্যাগ কৰি আজি হেঙেৰাবাৰী ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে আৰু বিভাগৰ বিজেপিৰ ৰাজ্যিক সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতি নাৰ্জাৰীয়ে বিজেপিত যোগদান কৰে উল্লেখযোগ্য যে অলপতে অনুষ্ঠিত হৈ যোৱা BTC নিৰ্বাচনৰ বিজিত গৌৰী নাৰ্জাৰী BPF দলৰ পৰাই দৰঙা জুলি সমষ্টি প্ৰতিনিধিত্ব কৰি MCLৰ হিচাপে নিৰ্বাচিত হৈছিল কিন্তু আজিৰ দিনটোত নাৰ্জাৰীৰ উপৰিও BPF দলৰ বহু সংখ্যক নেতাকৰ্মীয়ে বিজেপিত যোগদান কৰিছে সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ভয়ংকৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে যিহেতু বিধায়কৰ গালৈ গুলীয়াগুলী সংঘটিত হোৱাৰ পিছত এতিয়া কঠোৰ হৈছে ৰাজ্যৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু ইয়াত প্ৰথমতে কৈছে ৰূপজ্যোতি কুৰ্মীলৈ ফোন মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ আৰু মণিয়নী দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত চলি থকা নগাৰ বেদখল পৰিদৰ্শন কৰিবলৈ যোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীক দেখাৰ লগে লগে নগাৰ দলটো ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল ৰূপজ্যোতি কুৰ্মীৰ গালৈ কিন্তু নগাৰ গুলীবৰ্ষণৰ মাজত আবদ্ধ হৈ পৰা বিধায়কসহ স্থানীয় যুৱক আৰু সাংবাদিকৰ মাজত হোৱা লাগে কিন্তু নগাক অসম বেটেলিয়নৰ জোৱানে ওলোটাই গুলীৰে প্ৰত্যুত্তৰ দিয়াতে সশস্ত্ৰ নগা দুৰ্বৃত্ত দলটো পিছুই আৰু থমকি ৰৈছিল কিন্তু ইফালে ঘটনাৰ বাতৰি পোৱাৰে লগে তিতাবৰ মহকুমা আৰক্ষীৰ বিষয়া জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ লগতে দণ্ডাধীশ সীমান্ত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু এই ঘটনাৰ পিছতে সীমান্ত অঞ্চলটোত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু শেহতীয়াকৈ জানিব পৰা মতে আজি হঠাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ ঘটনা বুজ লৈছে আৰু যিহেতু এজন বিধায়ক হৈ কালি গুলীয়াগুলী সন্মুখত পৰি তেওঁ পলাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰপিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ জাৰি কৰিছে ইয়াৰ পাছতো এই মুহূৰ্তত আনহাতে গুৰুত্বপূৰ্ণ এটা বহুতেই ভাল খবৰ মুকলি হৈছে সকলো কৰ্মচাৰীসকলৰ বাবে কিয়নো ইয়াত কৈছে কৰোণা কালতো এতিয়া কৰ্মচাৰীলৈ ডাঙৰ সকাহ আৰু বৃহৎ ঘোষণা আৰু ইতিমধ্যে কৰ্মচাৰীসকলক আগবঢ়াইছে 70 লাখ টকাৰ জীৱন বীমা আৰু ইয়াত কৈছে অটো পাৰ্টছ নিৰ্মাতা আৰু বছ গ্ৰুপৰ ইয়াৰ ভাৰতীয় কৰ্মচাৰীসকলক পৰিয়ালক এক বৃহৎ বিত্তীয় সাহায্য প্ৰদান কৰিছে আৰু কৰোণা ভাইৰাছৰ ফলত কোম্পানীটোৰ যিকোনো ভাৰতীয় কৰ্মচাৰীৰ মৃত্যুত 70 লাখ টকাৰ জীৱন বীমাৰ সুবিধা প্ৰদান কৰিছে কোম্পানীটোৱে তদুপৰি কোম্পানীটোৱে কৰোণা মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ বাবে সাহায্য প্ৰদানৰ প্ৰচেষ্টা চলাই আছে বছৰ কৰ্তৃপক্ষই জনায় যে COVID-19ৰ মৃত্যু হোৱাৰ পিছত কৰ্মচাৰী পৰিয়ালক 3 বছৰৰ বাবে স্বাস্থ্য বীমা প্ৰদান কৰা হ'ব সেয়া ফ্ৰীকৈ তাৰ লগতে সাম্প্ৰতিক পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি বছে অক্সিজেন প্ৰকল্প স্থাপন কৰিব আৰু বছে জনায় যে কোম্পানীটোৱে কৰোণা ভাইৰাছৰ মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়তে অক্সিজেন যোগান আৰু স্বাস্থ্য সুবিধাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বাংগালোৰ আৰু পুনেত কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰিব আৰু লগতে কোম্পানীটোৱে অক্সিজেন উৎপাদনৰ
গোট আৰু বিনিয়োগ কৰাৰ কথাও উল্লেখ কৰিছে। এই গোটবোৰে ব্যৱসায়িক সহায় কৰাৰ লগতে সমাজ সেৱা কৰিব। কঠিন সময় আৰু সমাজৰ প্ৰতিটো শ্ৰেণীয়ে একেটা আৰু সহানুভূতি প্ৰদৰ্শন কৰাৰ বাবে কোম্পানীটোৱে এই সিদ্ধান্ত লোৱা বুলিও জানিব দিছে সংবাদ মাধ্যমৰ আগত। আৰু অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে যে কৰ্মচাৰীসকলৰ কল্যাণ বিষয়টোক লৈ বছে জনায় যে কৰোনা সংক্ৰমণৰ ফলত কৰ্মচাৰীসকলৰ মৃত্যুৰ বাবে কৰ্মচাৰীসকলক গড়ে 70 লাখ টকাৰ বীমা আৰু কভাৰেজ দিয়া হ'ব। অটো পাৰ্টছ নিৰ্মাতা কোম্পানীটোৱে কৈছিল যে বীমাৰ পৰিমাণ মৃত কৰ্মচাৰীৰ আইনী উত্তৰাধিকাৰীলৈ যাব। ই লগতে স্পষ্ট কৰিছে যে পৰিমাণটো কৰ্মচাৰী জমা আৰু সংযোজিত আঁচনি EDLI 7 লাখ টকাৰ অতিৰিক্ত আৰু ইতিমধ্যে দৰমহা লাভ কৰিব আৰু গোটেই তেওঁলোকৰ কৰ্মচাৰীসকলৰ মৃত্যু তাৰিখৰ পৰা 3 বছৰৰ বাবে তেওঁলোকৰ পৰিয়ালক স্বাস্থ্য বীমা প্ৰদান কৰিব। আজি সন্ধিয়াৰ এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি এটা মন্তব্যক লৈ সমগ্ৰ অসমতে চৰ্চা লাভ কৰিছে। কিয়নো কৈছে যে কিয় বাঢ়িছে কণীৰ দাম। ৰঞ্জিত দাসে ক'লে কৰোণা কালত ইমিউনিটি বঢ়াবলৈ ৰাইজে বেছিকৈ খাইছে কণী, সেয়েহে কণীৰ মূল্য বৃদ্ধি হৈছে। আৰু লগতে কৰোণা কালত ইমিউনিটি বঢ়াবলৈ ৰাইজে বেছিকৈ কণী খাইছে। বন্ধৰ বাবে কণীৰ আমদানি হোৱা নাই, কিন্তু ৰাইজে কণী বেছিকৈ খাইছে, সেয়েহে কণীৰ মূল্য বৃদ্ধি হৈছে। আৰু নগাঁৱত এই অদ্ভুত মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি তথা আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ। আৰু বৃহস্পতিবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই বাসগৃহত আহি উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু দলৰ আগন্তুক কাৰ্যপন্থাৰ বাবে বিজেপিৰ পুৰণি সভাপতিসকলক সাক্ষাৎ কৰি দিহা পৰামৰ্শ বিচাৰি ৰঞ্জিত দাসে কৰিছিল এই যাত্ৰা। কিন্তু বিজেপিৰ অসম প্ৰদেশৰ নতুন সভাপতি সন্দৰ্ভতো মন্তব্য কৰিছে ৰঞ্জিত দাস। আৰু ইয়াত কৈছে যে ৰাষ্ট্ৰীয় নেতৃত্বই নিৰ্ধাৰণ কৰিব কোন হ'ব পৰৱৰ্তী সভাপতি। আনহাতে ৰাজ্যৰ হোৱা মূল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে মূল্যবৃদ্ধি অসমতো হৈ আছে, সমগ্ৰ ভাৰততো হৈছে। মিঠাতেলৰ দাম বৃদ্ধি হৈছে মিঠাতেল মিক্সিং বন্ধ কৰাৰ বাবে। আৰু কৰোণা কালত ৰাইজে প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে জোখতকৈ বেছি কণী খাইছে আৰু বাহিৰৰ কণী আমদানি হোৱা নাই। কণীৰ নাটনি হোৱাৰ সম্ভাৱনা সমান্তৰালভাৱে ৰাইজে কণী বেছি খোৱাৰ বাবেই কণীৰ দাম বৃদ্ধি হৈছে বুলি মন্তব্য কৰিছে বিজেপিৰ সভাপতিগৰাকীয়ে। সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো কৈছে এতিয়াৰ পৰা নচলিব ঠিকাদাৰ মইমাতালি। সমগ্ৰ অসমত যেতিয়া এতিয়া নতুন চৰকাৰ গঠন হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ হৈ পৰিছে। তাৰপিছতে কৈছে বাৰিষাৰ ৰূপায়ণ কৰা নহ'ব জলসম্পদ বিভাগৰ মূল আঁচনিসমূহ। আৰু এতিয়াৰ পৰা জলসম্পদ বিভাগৰ আঁচনিসমূহ ৰূপায়ণ কৰোঁতে গৰাখহনীয়াৰ বাবে বান সমস্যা স্থায়ী সমাধানৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব। আৰু জলসম্পদ বিভাগৰ একাংশ বিষয়ে বাৰিষা আঁচনিসমূহ ৰূপায়ণ কৰাৰ যি পৰম্পৰা চলাই আহিছে সেয়া এতিয়াৰ পৰা হ'বলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিছে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। কিন্তু বুধবাৰে নিশা যোৰহাটত উপস্থিত হৈ পীযুষ হাজৰিকাই জলসম্পদ বিভাগৰ আঁচনিসমূহ পৰ্যালোচনা কৰাৰ লগতে বৃহস্পতিবাৰে পুৱা নিমাতী ঘাটৰ খহনীয়া পৰিদৰ্শন কৰিছিল। কিন্তু বৃহস্পতিবাৰে পুৱা বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ সৈতে যোৰহাটত নিমাঘাটীত উপস্থিত হয় মন্ত্ৰীগৰাকী। আৰু যোৰহাটলৈ ভাবুকি কঢ়িয়াই অনা নিমাতী অঞ্চলৰ গৰাখহনীয়া ভয়ংকৰ ৰূপ প্ৰত্যক্ষ কৰি পৰিস্থিতি বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই। আৰু ইয়াত কৈছে যে পৰিস্থিতি পৰ্যবেক্ষণ কৰি অতিকৈ স্পৰ্শকাতৰ হৈ থকা 2 নং বুলেটহিনটোৰ খহনীয়া প্ৰতিৰোধ কৰি অঞ্চলটোৰ সুৰক্ষিত কৰাৰ বাবে শীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে। কিন্তু এই ক্ষেত্ৰত বাৰিষাৰ পৰৱৰ্তী খৰালিহে আঁচনিসমূহ ইতিমধ্যে পুৰা মূল ধনৰাশি ব্যয় কৰি নতুন কৌশল প্ৰয়োগেৰে স্থায়ী সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ বিভাগীয় বিষয়াসকলক সকীয়াই দিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত। আৰু ইয়াত